ধুবুৰী জিলা সমিতিৰ উদ্যোগত জাতীয় মহাবীৰ চিলাৰায়ৰ ৫১৫তম জন্ম জয়ন্তী আমি দিনজোৰা কাৰ্যসূচীৰে ইয়াতে ঐতিহাসিক মহাবাহু ব্ৰহ্মপুত্ৰৰ বাকৰিত চিলাৰায় উদ্যানত উদযাপন কৰিবলৈ লৈছোঁ। 1988 চনতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধুবুৰী জিলা সমিতিৰ উদ্যোগত এই মহাবাহু ব্ৰহ্মপুত্ৰৰ বাকৰিত জাতীয় মহাবীৰগৰাকীৰ প্ৰতিমূৰ্তি আমি স্থাপন কৰিছোঁ আৰু 1988 চনৰ পৰা আজিৰ তাৰিখলৈকে আমি এই মহান বীৰগৰাকীৰ জন্ম জয়ন্তী উদযাপন কৰি আহিছোঁ। আজি এইবেলি 2515তম জন্ম জয়ন্তী জাতীয় মহাবীৰ চিলাৰায়ৰ। এই চিলাৰায় দিৱসৰ আজিৰ কাৰ্যসূচীত ৰাতিপুৱা 10 বজাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পবিত্ৰ পতাকা উত্তোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। তাৰ পিছতে বীৰগৰাকীৰ প্ৰতি সন্মান যাচি শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী, শ্বহীদ তৰ্পণ কাৰ্যসূচী, মুকলি সভা আৰু লগতে শিশুসকলৰ চিত্ৰাংকন প্ৰতিযোগিতা আমি ইয়াতে অনুষ্ঠিত কৰিম আৰু একেবাৰে সন্ধিয়া বন্তি প্ৰজ্বলন আজিৰ কাৰ্যসূচী আমি সমাপ্তি ঘোষণা কৰিম। যে 1988 চনৰ পৰাই যি বীৰগৰাকীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু তেতিয়াৰ পৰাই আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধুবুৰী জিলা সমিতিয়ে এই দিৱসটি উদযাপন কৰি আহিছোঁ। আজিৰ এই পবিত্ৰখনত এই মহান বীৰ যোদ্ধাগৰাকীলৈ আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। বীৰগৰাকী মহাৰাজ নৰনাৰায়ণৰ ভাতৃ তথা প্ৰধান সেনাপতি চিলাৰায়, তেখেতক চিলাৰায় এই কাৰণে নামকৰণ কৰা হৈছে যে তেখেতক চিলাৰ দৰে উৰি গৈ পেলাই ৰাজ্যসমূহ বিস্তাৰ কৰিছিলে। আৰু আন এটা নাম আছিল তেখেতৰ শুক্লধ্বজ। এই শুক্লধ্বজ নামটো তেখেতৰ গাত কিবা এটা হেৰি আছিলে, বগা বগা দাগ থকা কাৰণেও তেখেতৰ শুক্লধ্বজ নামাকৰণ কৰা হৈছিলে। কিন্তু উপাসনা কৰাৰ পিছত তেখেতৰ সমগ্ৰ শৰীৰৰ দাগসমূহ আঁতৰি যোৱাৰ পিছত নাভি প্ৰদেশতহে এটা দাগ থাকি যায়, তথাপি সেইকাৰণেও তেখেতৰ নামটো শুক্লধ্বজ বুলি অভিহিত কৰা হয়। আৰু এই বীৰগৰাকীৰ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৰণ লৈ কোচ কমতা ৰাজ্যত গুৰুজনাক প্ৰতিষ্ঠিত কৰিছিল আৰু গুৰুজনাই জীৱনৰ ভাতৃ বয়সত এই কোচবিহাৰ ৰাজ্যতেই তেখেতৰ মহাপ্ৰয়াণ ঘটে আৰু বীৰগৰাকীৰ যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি ছোৱালী আই ভুৱনেশ্বৰীৰ লগত মহাৰাজ নৰনাৰায়ণৰ ভাতৃ প্ৰধান সেনাপতি চিলাৰায়ৰ বিয়া হৈছিল। আৰু এই ঐতিহাসিক স্থানডোখৰ হ'ল ছত্ৰশালৰ ছত্ৰত। আৰু যেতিয়া তাতে বিবাহ সম্পন্ন হৈছিল তেতিয়াৰ পৰাই মহাপুৰুষজনাই তাতে ছত্ৰশালতো ছত্ৰ স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে এগৰাকী অক্ষয় বন্তি তাতেও জ্বলি আছে। আৰু মধুপুৰ ছত্ৰত তেখেতৰ দেহাৱসান ঘটে, তাতো ছত্ৰ আছে আৰু প্ৰতি বছৰে মধুপুৰ উৎসৱ উদযাপন কৰি আহিছে। কিন্তু চিলাৰায় যি মহান আদৰ্শ, যি বীৰ, তেখেতৰ যি যোদ্ধা নীতি কৌশল, আমি আজিৰ যুৱ প্ৰজন্মই তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। আৰু তেখেতৰ যি আদৰ্শ, এগৰাকী যোদ্ধাই নাছিল, তেখেত এগৰাকী সাংস্কৃতিক কৰ্মী আছিল, বিশিষ্ট শিক্ষা সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। আৰু শংকৰদেৱৰ যি শৰণ লৈ তেখেতে কোচবিহাৰ অঞ্চলত এখন নাম ধৰ্মৰ যি প্ৰচাৰ কৰাইছিল, তাৰ বাবেও তেখেতসকল প্ৰশংসনীয় হৈ আছে। আজিৰ মহান এই দিনটোত আমি তেখেতসকল শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।